ৰাইজ আজি মেট্ৰিকৰ ৰিজাল্টৰ পাৰ্টি খাবলৈ গৈ আমাৰ লগত এনেধৰণৰ চিন কেপচাৰ হৈ যাব বুলি আমি ভবাই নাছিলোঁ। হেল্ল' ফ্ৰেণ্ডছ, মই ছফিকুল আৰু ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ। আজি ৰাতিপুৱা উঠিয়ে ডাইৰেক্টলি চাইকেলত কয়লাখিনিহে বান্ধি ল'লোঁ, কাৰণ আজি মেট্ৰিকৰ ৰিজাল্ট দিব নহয় ৰাইজ। সেইকাৰণে আজি কয়লাৰৰ কেইটামান অৰ্ডাৰ আছিল, তো সেইটো ভাইটিয়ে মই লৈ গৈ পেলাই ফাইনেলি দি থৈ আহিলোগে। আৰু এটা কথা, কাৰ ৰিজাল্ট কেনেকুৱা হ'ল তোমালোকে জনাবলৈ নাপাহৰিবা কিন্তু। বাৰু এতিয়া ধুনীয়াকৈ কয়লাৰ কেইটা দি মেলি আহিলোঁ ঘৰলৈ, আৰু একাপ চাহ খাই পেলাই লগতে গ'লো আমি মেট্ৰিকৰ পাৰ্টি খাবলৈ বুলি। আশা কৰিছোঁ সকলোৰে চাগে ভগৱানৰ আশীৰ্বাদত ভালেই হৈছে বুলি। তো মোৰ বাৰু যোৱা বছৰে গ'ল, এইবাৰহে মোৰ ফাটিব হায়াৰ ছেকেণ্ডেৰীত। 2-3 ঘৰ মানত পাৰ্টিটো খাই আহি পেলাই ঘৰত আহি দেখিছোঁ যে চিপচিপিয়ে বৰষুণ দি আছিল। মই বোলো বাদ দে বৰষুণ, পাৰ্টি খোৱা দিনত কিয় বৰষুণ, সেই বুলি কৈ পেলাই ঘৰৰ ওচৰৰ ভণ্টি এজনী ঘৰত আকৌ গ'লো পাৰ্টি খাবলৈ বুলি। পাৰ্টি খাই মেলি আহি ঘৰত আহি দেখিছোঁ যে কয়লাৰ নিবলৈ মানুহ ৰখি আছিল। তো কয়লাৰ কেইটা ধুনীয়াকৈ বিকি মেলি এতিয়া যাবলৈ ল'লো আকৌ খেলিবলৈ বুলি। বাৰু এতিয়া খেলোতে একেবাৰে সন্ধিয়া হ'ল। ভাইটিৰ টিমটো জিকাৰ কাৰণে ভাইটিক পইচা দিছিল, তো সেইকাৰণে আমি আনি ল'লো এতিয়া চানা। মানে আমি এতিয়া বনাবলৈ গৈ আছোঁ ঝালমুড়ি। মুড়ি নাই কিন্তু ক'ব পাৰিতো ন নামত। বাৰু আজি ভাবিছোঁ ভ্লগটো ইমানতে সামৰণি মাৰো। তো তোমালোকক লগ পাম নেক্সট ব্লগত। তো আজিলৈ সকলোকে বাই বাই।